এবছৰ হৈছিলে আকৌ গাখীৰ পানী খোৱালে খুৱাই পিনি দেউতাক অলপ হোৱালে খুৱাই পিনি গ'লগৈ আকৌ ছোৱালীজনী উঠিলে ল'বি মই বেজি লৈ আহোঁগৈ বুলি ক'লে আকৌ ঘৰলৈ গুচি গ'লগৈ আকৌ ঘৰৰ পৰা এতিয়া নকওঁ মুখখন বিয়া হৈ গ'ল বুলি বেলেগ মানুহ হ'লে বেটি তুমি ইয়ালৈ আছা নে তুমি মাক কিবা ক'ব বিচাৰিবা মা ঘৰত আহি দিয়া বুলি ক'বা মাক মনত পৰে নাই মা তুমি ঘৰত আহি দিয়াচোন বুলি কৈ দিয়াচোন মা ঘৰত তুমি আহি দিবাচোন মোৰ মনত পৰে আইতাৰ লগত থাকিবলৈ কষ্ট হয় কোৱা ভাল মানুহ হ'বা দেই বেটা কিন্তু নিজৰ লিবাৰ্টি নিজৰ স্বাধীনতাটো উপভোগ কৰিবলৈ যাওঁতে কাৰোবাৰ জীৱন এটা যে ইমান হলঠেকত পেলাই গৈছে ইমান কণমানি জীৱন এটা এইটো আপোনালোকে নিজেই বিচাৰ কৰিব আৰু এই কমেণ্টটো মই আপোনালোকৰ পৰা শুনিবলৈ বিচাৰোঁ যে প্ৰকৃততে কি হয় বস্তুটো কিয় হৈছে কি হ'ব লাগে আৰু কি হ'ব নালাগে মানে এই পৰিয়ালটোত থাকে আইতা ককা আৰু কণমানি নাতি এজনী মানে ইয়াৰ সত্যটো কি আপোনালোকে পৰিয়ালটোৰ মুখৰ পৰা শুনিব আৰু ককাও বেমাৰী আমি আইতা ককাৰ লগতে বহো অলপ ককাও বেমাৰী ককাই যেনে তেনে খোজকেইটা বোলাইছে আৰু ককা আইতাৰ লগতে ময়ো অলপ কথা পাতো আপোনালোকে মোৰ সন্মুখত দেখিছে ককা একেবাৰে অসুস্থ আৰু এইফালে আছে আইতা বহুত সাহসী আইতাই পৰিয়ালটো চলাই আছে মুঠতে ককা আইতা আৰু নাতি এজনী আৰু এই বাচ্ছাজনীৰ বাচ্ছাৰ মাকগৰাকী ক'ৰবালৈ গুচি গ'ল শোৱা পাতিতে এৰি মেলি গুচি গ'ল বোলে আৰু যিজন ল'ৰা আইতাৰ সেই ল'ৰাজনো বোলে সম্পূৰ্ণ সুস্থ নহয় আমি ককাইদেউক লগ নাপালোঁ তো আইতাৰ মনৰ কথাখিনি আমি জানিবলৈ চেষ্টা কৰোঁ এই কণমানিজনীৰ মাক ক'লৈ গুচি গ'ল আইতা বেলেগলৈ ক'লে বিয়া হৈ গ'ল আমি নেজানো সেই মাকৰ ঘৰত জানে আমি নেজানো ককা আপোনাৰ ধৰক এই ভিডিঅ'টোৰ যোগেদি আপুনি বোৱাৰীক কিবা অনুৰোধ কৰিব বিচাৰিছোঁ আৰু লাগে মানুহে লাগে এতিয়া আহিলে আজি আহিলে ভাল পাওঁ নাহে কবি কি নাহে আমি আজি আনিলে আৰু নাহে যে দুবাৰ তিনিবাৰ বিচাৰ কৈছিলে আকৌ ফোনত আগতে গৈ পিনি ফোনো কৰিছিলে তই আকৌ মই নেমাৰো নহয় নেখেদাওঁ নহয় তই নিজে গ'লিগৈ আকৌ বুলিয়ে কৈছিলে নাহিলে আকৌ নহা দুখত এতিয়া কি কৰিবি ভণ্টি তোমাৰ নামটো নমস্কাৰ মোৰ নাম দীপলিনা বৰা ইমান মৰম লগা ভণ্টি এজনী কোন ক্লাছত পঢ়া তুমি বেটি কৈছনি পঢ়া ককা আইতাই মৰম কৰে নাই কৰে ককা আইতাই মৰম কৰে ককাক ভাল লাগে নে আইতাক ভাল লাগে আইতাকো দুটকে আইতাকো ভাল লাগে ককাকো ভাল লাগে পঢ়ি শুনি ডাঙৰ মানুহ হ'বা দেই বেটা দেই পঢ়ি শুনি ডাঙৰ মানুহ হ'বা পঢ়াই দিবলৈ মানুহ নাই ন কোনে পঢ়াই দিব দুদিনমান টিউশ্যন দিয়াইছিলোঁ সেই মই একে খাই টকা পইচা উলিয়াব ক'ত পাওঁ উলিয়াওঁ টকা পইচা অসুবিধা তাৰপৰা সেই টিউশ্যনে ওলাই দিলোঁ টিউশ্যনো দিয়াইছিলোঁ এতিয়া ঘৰতো পঢ়াবলৈ মানুহে নাই কোনে পঢ়ায় সেনেকৈ স্কুলত মাষ্টৰে যি এটি পঢ়িব আৰু নপঢ়ালেও নাই এতিয়া এনেই স্কুললৈ অহা যোৱা কৰে ঘৰত দেখুৱাওঁ না মানুহে নাই কোনে দেখুৱায় নাই যে সেনেকৈ দেখুৱাবলৈ মানুহ খেতি বাতিবোৰ কোনে কৰে নিজৰ মাটি নাই অ'টো আধি মাটি লওঁ এনেকৈ চলোঁ আৰু বোৱাই লওঁ আধি কৰোঁ আধি কৰে আধি কৰোঁ নোকোৱাকৈ ৰোৱাওঁ ট্ৰেক্টৰ হাল বোৱাওঁ সেই দুমুঠিমান পাওঁ আৰু তাকে খাওঁ তেনেকুৱা পৰিস্থিতি এইটো সময়ত মানে মুখৰ পৰা মাত নোলায় এইটো এ কাইণ্ড অফ ছ'চিয়েল এভিল হয় এটা সামাজিক ব্যাধি হয় এজনী কণমানি থকাৰ স্বত্তেও যেতিয়া নেকি মাকে কণমানিক এৰি কিনে ক'ৰবালৈ গুচি যায় এই বিষয়টো আপোনালোকে কি বুলি বিচাৰ কৰিব এইটো কথাও সঁচা যে এই ছোৱালীজনীৰ মাকৰ এটা পাৰ্চনেল লিবাৰ্টি আছে তেওঁ য'ত সুখ পায় তালৈ যাব পাৰে কিন্তু নিজৰ লিবাৰ্টি নিজৰ স্বাধীনতাটো উপভোগ কৰিবলৈ যাওঁতে কাৰোবাৰ জীৱন এটা যে ইমান হলঠেকত পেলাই গৈছে ইমান কণমানি জীৱন এটা এইটো আপোনালোকে নিজেই বিচাৰ কৰিব আৰু এই কমেণ্টটো মই আপোনালোকৰ পৰা শুনিবলৈ বিচাৰোঁ যে প্ৰকৃততে কি হয় বস্তুটো কিয় হৈছে কি হ'ব লাগে আৰু কি হ'ব নালাগে আইতা ল'ৰাটোৰ এতিয়া কি ঘৰত মন নবহে ঘৰত এনেকৈ মন নবহে দিনটো ঘূৰিয়ে ফুৰে তাৰপৰা গধূলি কেতিয়াবা আহিব মোৰ গ'লে আহে ভাতকেইটা খাব আৰু শুব কেতিয়াবা নাখায় সেইকাৰণে এতিয়া ল'ৰাটো কিবা মাথাটো গৰমেই নিচিনা
ক'ৰ পৰা বিয়া পাতিছিলে এটা শদিয়া শদিয়াৰ পৰা আনিছিলে সেইকাৰণে মই গালি নিদিওঁ ল'ৰাটোক নকওঁ খৰি ফালি দিলেও নকওঁ নেফালি নকওঁ কেতিয়াবা মনে জানে নিজে দুষ্টাৰ পৰা ফালি দিয়ে মানুহজনী নাই যেতিয়া তাৰ মনটো ঘৰত সোমাইহি ল'ৰাজনী দেখে এই যেতিয়া ককায়েকৰ ছোৱালীকেইজনীয়ে মা বুলি মাতেহি ইনো কাক মাতে আইতা বুলি মাতেহি তাৰ হেপনো দুখ লাগে সেইকাৰণে বৰকে নকওঁ মই হেলাও নকওঁ ল'ৰাটোক নকওঁ এই ভিডিঅ'টো আপোনালোকে এনজয় কৰা ভিডিঅ' নহয় এই ভিডিঅ'টো আৰু এটা বহুত এটা জ্বলন্ত এটা ৰহস্য সোমাই আছে আৰু এই বস্তুটো আজিকালি সমাজত ইমানেই বেছি এটা ভাইৰাছ টাইপৰ বিয়পিছে আপোনালোকে বিচাৰ কৰিব কথাটো আপোনালোকে বিচাৰ কৰিব এইটো ইটছ নট জাষ্ট এ জ'ক এইটো ইমান এটা গুৰুত্বপূৰ্ণ বিষয় বহুত হৈছে এনেকুৱা ধৰণৰ কেছ এতিয়া কণমানি ভণ্টিজনীৰ ভৱিষ্যতটো আপোনালোকে চাওক কণমানি ভণ্টিজনীৰ ভৱিষ্যতটো হয় নাই ককাকক আজিকালি সমাজত এইটো বহুত দেখা গৈছে হয় বেয়া লাগে বৰ দুখৰ কথা মই ছোৱালী আপডাল কৰিবি না ককাক আপডাল কৰিবি না আজি এতিয়া সেই ভিতৰতে মুতি দিলে মই এতিয়া সেইখন ৰাতিপুৱা শুই উঠি আকৌ সেনেকুৱাজনীকে সেইখন আউতাইছোঁ মুচি খাচি ঘৰ দুৱাৰ চফা কৰি তেতিয়া আকৌ ভাত বনাব পাৰিছোঁ কেতিয়াবা ভাত দেৰি হৈ যায়গৈ কি কৰিবি নিজেও নোৱাৰোঁ কঁকালটো হাউলিছে খুব বিষায় কঁকালটো নকৰিলেওতো নহয় উপায় নাই কৰিবই লাগে এতিয়া খৰিকেচ টকা ফালিবলৈ মানুহ নাই মূলতঃ গোটেই সংসাৰখন চেদেলি ভেদেলি হৈ গ'ল মাত্ৰ এটা ভুল সিদ্ধান্তৰ বাবে কণমানিজনীক এৰি যেতিয়া নেকি মাকে গুচি গ'ল আৰু তাৰপিছত যেন কণমানিজনীৰ দেউতাকো ঘৰ এৰা হ'ল সম্পূৰ্ণ দায়িত্ব আইতাই লয় খৰি ফলা গৰু বন্ধা ধান জৰা মেলা ৰন্ধা বঢ়া ককা কাল পচান ধৰা কাৰণ ককাও বেমাৰী গতিকে এই বিষয়টো এটা বহুত এটা ভাবিবলগীয়া বিষয় আৰু সমাজত আটাইতকৈ বেছি প্ৰচলন হৈ থকা এটা কাইণ্ড অফ ছ'চিয়েল এভিল হয় আৰু এই বিষয়টোৰ ওপৰত আপোনালোকে বিচাৰ এটা জনাব মোক ইয়াত মই কাৰোৰ পৰা কোনো ধৰণৰ অনুৰোধ নকৰোঁ মাত্ৰ ৰাইজৰ মতামতৰ বাবে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ কিন্তু আইতাই অনুৰোধ কৰিছে যে কণমানিজনীৰ মাক যদি পাৰে সম্ভৱ যাতে ঘূৰি আহে কাৰণ কণমানিজনীক চম্ভালিবলৈ এতিয়া অসুবিধা হৈছে বহুত অসুবিধা হৈছে আইতাৰ ককা আইতা আপোনালোকে অলপ স্বাস্থ্যটো যতন ল'ব দেই ভালকে থাকিব